সাংবাদিক বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আমি মূলতঃ আব্দুল খালেক ডাঙৰীয়া সংবাদমেলখন সম্বোধন কৰিব। আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে কংগ্ৰেছে এখন মুখপত্ৰ প্ৰকাশ কৰিব। সেই সন্দৰ্ভত তেখেতে ক'ব আমাৰ এখন বৈঠক ইতিমধ্যে হৈছে আৰু নিৰ্দিষ্ট আমাৰ দুটা বিষয় আছে, সেই বিষয়কেইটাও তেখেতে ক'ব। মই খালি আৰম্ভণিতে এটা কথা ক'ব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াকৈ সদস্য ভৰ্তি কৰিছে অনলাইন যোগেদি। আমাৰ ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাটো তেওঁলোকে শ্ৰাদ্ধ পাতিছে। তেওঁলোকে মই কেইবাখনো হৰ্ডিং আৰু পোষ্টাৰত তেখেতসকলক লিখা দেখিছোঁ যে সদস্যতা ভৰ্তি অভিযান। অসমীয়া ভাষাত সদস্যতা বুলি কোনো শব্দ নাই, তেওঁলোকে ব্যাকৰণ মানি চলা নাই। গতিকে এনেকৈ ধৰি নতুন নতুন শব্দ যদি তেওঁলোকে আনে, ভুল শব্দ, তেতিয়া ভাষাটোৰ কাৰণে সংকট আহে। তেনেকৈ প্ৰভাৰী বুলি এটা শব্দ ব্যৱহাৰ কৰে, সেইটো অসমীয়া শব্দ নহয়। কাৰ্যকৰ্তা শব্দটো ব্যাকৰণৰ ফালৰ পৰা, গ্ৰামাৰৰ ফালৰ পৰা সমস্যা আছে। গতিকে অসমীয়া ভাষাক শ্ৰদ্ধা কৰাটো আমি সকলোৱে বিচাৰোঁ, কাৰণ ভাষাৰ সংকট যেতিয়া হ'ব, আমাৰ জাতিটোৱে হৈছে ভাষাক লৈ গঠন হোৱা এটা জাতি, অসমীয়া জাতি। সেইকাৰণে ভাষাৰ শুদ্ধতাটো আমি সকলোৱে ৰাখিব লাগিব। আৰু বিজেপিয়ে এই যি সদস্যতা শব্দ ব্যৱহাৰ কৰিছে, এই শব্দটো আমি বিৰোধিতা কৰিছোঁ। অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ কোনো শব্দ নাই। এতিয়া মূল যিখন সংবাদমেল, এইখন খালেক ডাঙৰীয়া সম্বোধন কৰিব। বন্ধুসকল, জোনমণি ৰাভাৰ কৰুণ অধ্যায় যেতিয়া হৈছিল, কাৰণ আজিও ৰহস্যৰে আবৃত জোনমণি ৰাভাক হত্যা কৰা হ'ল নে দুৰ্ঘটনা হ'ল না আন কি। তেতিয়াই আমি কৈছিলোঁ, কাৰণ CBI সকলে জানে যে CBI কেন্দ্ৰীয় চৰকাৰৰ ভাটৌ বৰ্তমান। আৰু এইটো আমাৰ কথা নহয়, মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে CBI সকীয়াই দিছে যাতে চৰকাৰৰ ভাটৌ নহয়। আৰু এইটো আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে অসম সন্তান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই কথা সকীয়াই দিছে CBI। আৰু সেইকাৰণে জোনমণি ৰাভাৰ এই কাণ্ডৰ সময়তে আমি কৈছিলোঁ যে একমাত্ৰ জুডিচিয়েল উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত, কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰা তদন্তইহে এই ৰহস্যৰ উদঘাটন কৰিব পাৰে। চৰকাৰে আমাৰ কথা শুনা নাই, চৰকাৰে CBI তদন্ত দিছে, ভাল কথা। শেহতীয়াকৈ CBIৰ কিছু ৰিপৰ্ট পোহৰলৈ আহিছে। CBI কেইজনমান বিষয়াৰ নাম উল্লেখ কৰিছে। আমি এতিয়া বিচাৰোঁ, কাৰণ চৰকাৰৰে এক এজেন্সিয়ে এইখিনি উল্লেখ কৰিছে, যেতিয়ালৈকে এই বিষয়াকেইজনৰ বিৰুদ্ধে তদন্ত সম্পূৰ্ণ নহয়, তেতিয়ালৈকে এই বিষয়াকেইজনক কোনো ধৰণৰ গুৰু দায়িত্ব দিব নালাগে। যি দায়িত্বৰ ফলত তেওঁলোকে সাক্ষ্য প্ৰমাণ নাইকিয়া কৰিব পাৰে, তেওঁলোকক কোনো ধৰণৰ গুৰু দায়িত্ব দিব নালাগে, লঘু দায়িত্বহে দিব লাগে। জোনমণি ৰাভা এগৰাকী সাহসী যুৱতী আৰক্ষী বিষয়া আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতি হোৱাৰ কাৰণেই হওক বা আন কোনো কাৰণতে হওক, সম্ভৱতঃ জোনমণি ৰাভাক ভগ্নী বুলি গণ্য নকৰে। কাৰণ আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ পৰাই জানিব খুজিছোঁ যে আজি অতদিন হৈ গ'ল, জোনমণি ৰাভাৰ মাতৃ য'ত থাকে, তেওঁৰ আৱাস মুখ্যমন্ত্ৰীৰ আৱাসৰ পৰা বেছি দূৰ নহয়। আপোনালোকৰ পৰাই মই জানিব খুজিছোঁ যে জোনমণি ৰাভাৰ ঘৰলৈ কোনদিনা মুখ্যমন্ত্ৰী গৈছিল। কাৰণ মুখ্যমন্ত্ৰীয়ে সততে ঘূৰি থাকে, বিভিন্ন ষ্টেটমেণ্ট তেখেতে দি থাকে।
ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল। তেখেত অকল মুখ্যমন্ত্ৰীয়ে নহয়, তেখেত গৃহমন্ত্ৰী, আৰক্ষী বিভাগৰ মন্ত্ৰী, এগৰাকী সাহসী আৰক্ষী বিষয়াৰ প্ৰাণ গৈছে, অথচ মুখ্যমন্ত্ৰীৰ সমবেদনা জনাবলৈ যাবলৈ সময় নহ'ল। যদি গৈছে মই আপোনালোকৰ পৰাই জানিব খুজিছোঁ। একেদৰে বিজেপি চৰকাৰ যে নাৰী সুৰক্ষাক লৈ মুঠেই চিন্তিত নহয়, তেওঁলোকৰ চিলেক্টেড কেছতহে তেওঁলোকে য'ত মেৰুকৰণ কৰিবলৈ সুযোগ পায় সেইবিলাকতহে তেওঁলোকে বেছি উৎসাহী। আৰু এটা কৰুণ ঘটনা হৈ গৈছে ইন্দ্ৰাণী তহবিলদাৰৰ ক্ষেত্ৰত। ইন্দ্ৰাণী তহবিলদাৰৰ ঘৰলৈকেও মুখ্যমন্ত্ৰী মহোদয় গ'ল নে নাই আমাৰ হাতত তথ্য নাই। যদি আপোনালোকৰ হাতত আছে, আপোনালোকৰ জৰিয়তে, মই অকল ইয়াত উপস্থিত থকাখিনি নহয়, সমগ্ৰ সংবাদ মাধ্যমৰ জৰিয়তেই ৰাইজে জনাটো বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় ইন্দ্ৰাণী তহবিলদাৰৰ ঘৰলৈ কোনদিনাখন গৈছিল। ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু হওক, আত্মহত্যা হওক বা আন কিবা হওক, এই ঘটনাৰো আমি কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত বিচাৰোঁ। কাৰণ তেতিয়াহে যিবোৰ সত্য, এই ঘটনাৰ লগত যিবোৰ কথা, দুৰ্নীতি আৰু অন্যান্য প্ৰশ্ন, বিজেপিৰ নেতাসকলৰ আচৰণ, নাৰীৰ সুৰক্ষা, বিভিন্ন প্ৰশ্ন জড়িত হৈ আছে, সেই প্ৰশ্নসমূহৰ উত্তৰ একমাত্ৰ হাই লেভেল জুডিচিয়েল ইনকুৱাৰীহে, উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তহে দিব পাৰিব। আৰু সেইকাৰণে এই চৰকাৰখন মুখেৰে যিমান কথা কয় মুখ্যমন্ত্ৰী মহোদয়, কিন্তু আচলতে তেওঁলোকে নাৰীৰ সুৰক্ষাক লৈ, আনকি তেওঁ চৰকাৰী বিষয়া, যি আৰক্ষী, মুখ্যমন্ত্ৰী মহোদয় যি আৰক্ষীৰ নিজা মন্ত্ৰী, সেই এগৰাকী সাহসী বিষয়াৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী কি কাৰণত সময় নহ'ল, সেই প্ৰশ্ন মই আপোনালোকৰ জৰিয়তে উত্থাপন কৰিছোঁ। আৰু এটা কথা মই প্ৰথমে ক'ব লাগিছিলে, আমাৰ মিডিয়া চেয়াৰমেন ডাঙৰীয়াই কৈ গৈছে যে আমাৰ পাৰ্টীয়ে, প্ৰদেশ কংগ্ৰেছে এখন মাহেকীয়া মুখপত্ৰ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সম্পৰ্কত এখন 12জনীয়া কমিটি গঠন কৰি দিছে মোক অধ্যক্ষ হিচাপে লৈ। আজি আমাৰ সেই কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু বৈঠকত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চলিত বৰ্ষৰ পৰাই কংগ্ৰেছৰ মাহেকীয়া মুখপত্ৰখন প্ৰকাশ পাব। আপোনালোকক কি নাম হ'ব, কি কথা, কেনেধৰণৰ হ'ব, সেইবোৰ কথা আমি পিছত জনাম, কিন্তু আমাৰ নিয়মীয়াকৈ মাহেকীয়া মুখপত্ৰখন এই বছৰৰ পৰাই আৰম্ভ হ'ব, সেই কথাটো আপোনালোকক জনাইছোঁ। এইখিনিয়ে ক'বলৈ আপোনালোকক আজি আমি আমন্ত্ৰণ কৰিছোঁ। কিবা সুধিব পাৰে? 12জনীয়া কমিটি এখন কৰি দিছে। লাগিলে মই শ্বেয়াৰ কৰি দিম, কমিটিখন আমাৰ মিডিয়া চেয়াৰমেনে শ্বেয়াৰ কৰি দিব আপোনালোকক। সদস্যতা ভৰ্তি বুলি যিটো তেওঁলোকে শব্দ ব্যৱহাৰ কৰিছে, সদস্য ভৰ্তিকৰণ হ'ব পাৰে, সদস্যতা বুলি কোনো শব্দ অসমীয়া ভাষাত নাই। তেওঁলোকৰ গ্ৰামেটিকেল মিষ্টেক আছে। এনেকৈ আমি এইটোৱে আশংকা কৰিছোঁ যে নতুন শব্দ তেওঁলোকে নিজাকৈ কৰি আছে। এই প্ৰভাৰী বুলি এটা শব্দ তেওঁলোকে অসম ব্যৱহাৰ কৰে, কাৰ্যকৰ্তা বুলি এটা শব্দ ব্যৱহাৰ কৰে। এই শব্দবিলাক আচলতে ভাষা বিশেষজ্ঞসকলৰ দ্বাৰা পৰীক্ষা কৰিব লাগিব। আমি জনাত সদস্যতা বুলি কোনো শব্দ নাই, কিন্তু তেওঁলোকে অফিচিয়েলি সদস্যতা শব্দটো ব্যৱহাৰ কৰিছে। আমি তাৰ বিৰুদ্ধে কৰিছোঁ। অসমীয়া ভাষাটো তেওঁলোকে নষ্ট কৰিব নোৱাৰে, কাৰো অধিকাৰ নাই। আৰু এটা বিষয় আপোনালোকে এখন ফটো দেখাওঁ। এই ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত বিজেপিৰ সদস্য ভৰ্তিকৰণ অভিযান চলিছে। এই মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীৰ মাজত যদি এনেকুৱা ৰাজনীতিকৰণ কৰা হয়, তেখেতসকলে কয় যে ছাত্ৰ ছাত্ৰীসকলক ৰাজনীতি কৰিব নালাগে, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব নালাগে, বিদ্যাৰ্থী পৰিৱেশৰ মাজত ৰাজনীতিলৈ আনিব নালাগে। কিন্তু এওঁলোকক চাওক আপুনি, ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় সন্মুখত তেওঁলোকে কেনেধৰণৰে সদস্য ভৰ্তিকৰণ অভিযান চলাইছে, চব ছাত্ৰ ছাত্ৰী। এই কথাবিলাকো নিশ্চয় আপোনালোকৰ মাজত চৰ্চা হ'ব লাগে, মানুহক সচেতন কৰিব লাগে, এই কথাবিলাকো জানিব লাগে। এজন পঢ়ি থকা যুৱক যদি তেওঁ 18 বছৰ হৈ গৈছে, তেওঁ নিশ্চয় সদস্য হ'ব পাৰে দলটো, আমি সেইটো কথাত আপত্তি কৰা নাই। কিন্তু কথাটো হ'ল যে মহাবিদ্যালয়ৰ সন্মুখত এনেকুৱা ধৰণৰ ৰাজনৈতিক সদস্য ভৰ্তিকৰণ প্ৰচাৰ চলিব লাগে নে নালাগে, সেইটো আমি কি আদৰ্শ লৈ বা নতুন পুৰুষক আমি কি আদৰ্শ দিম, ঠিক আছে, এই বিষয়বিলাক চাব লাগে। বিজেপিৰ সদস্য ভৰ্তি নোহোৱা লোকৰ ঘটনা আচলতে প্ৰকৃতি আহিছে বা চৰকাৰ তেওঁলোকৰ সদস্য ভৰ্তি হোৱা বুলি ওলাইছে,
ডিফেন্সে আপোনাৰ ফেচবুকত সেইটোতো ভৱেশ কলিতা ডাঙৰীয়াই নিজে কৈছে, কোৱা বুলি দেখিছোঁ, আপোনাৰ সংবাদ মাধ্যমতে দেখিছোঁ। এতিয়া আমাৰ জবাই এটা প্ৰশ্ন আমাৰ বটদ্ৰৱাৰ বিধায়িকাক কৰিছিলে, কিন্তু এই প্ৰেছ কনফাৰেন্সটো মূলতঃ মই আৰু বেদব্ৰত বৰা ডাঙৰীয়াই এড্ৰেছ কৰিছোঁ। আমাৰ এখন মিটিং আছিলে, তেখেতৰ সদস্যা, গতিকে আজিৰ প্ৰেছ কনফাৰেন্সত যিকোনো প্ৰশ্ন আমি দুটাহে উত্তৰ দিম, কাৰণ এইটো আপোনালোকক স্পেচিফিক জনোৱা হৈছে যে আব্দুল খালেক আৰু বেদব্ৰত বৰাই প্ৰেছ কনফাৰেন্স এইটো প্ৰেছ এড্ৰেছ কৰিম। গতিকে যি প্ৰশ্ন আমাক কৰে আমি সেই উত্তৰ দিম। কিন্তু আৰু এটা কথা মই কৈ ৰাখিছোঁ, চৰকাৰে সাধাৰণতে শিক্ষকক ৰাজনীতিত জড়িত হোৱাটো নিবিচাৰে। ডক্টৰ অখিল ৰঞ্জন দত্ত ৰাজ্যৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী, তেওঁ সততে নিজৰ চিন্তা সংবাদ মাধ্যমত প্ৰকাশ কৰি থাকে। মাজতে চৰকাৰখনে তেখেতকো যথেষ্ট নগুৰ-নাকতি কৰিছে। একেখন চৰকাৰে আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এগৰাকী অধ্যাপিকা ৰীতামণি বৈশ্য, তেখেতে কেনেকৈ আকৌ বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভানেত্ৰী হ'ব পালে? ডক্টৰ ৰীতামণি বৈশ্যৰ বিৰুদ্ধে চৰকাৰখনে কি ব্যৱস্থা ল'ব, সেই প্ৰশ্ন আপোনালোকৰ জৰিয়তে কৰিছোঁ। কাৰণ চৰকাৰৰ নীতি চৰকাৰ দলৰ নহয়, দলে চৰকাৰ চলাব পাৰে। চৰকাৰৰ নীতি একেটা হ'ব লাগিব। চৰকাৰৰ নীতি কোনোবাই কংগ্ৰেছৰ মতাদৰ্শত বিশ্বাস কৰে কাৰণে, কোনোবাই বাওঁপন্থী মতাদৰ্শত বিশ্বাস কৰে কাৰণে তেনেকুৱা অধ্যাপক বা শিক্ষক শিক্ষয়িত্ৰীক হাৰাশাস্তি কৰিব, আৰু কোনোবা সোঁপন্থী আদৰ্শত বিশ্বাস কৰে কাৰণে তেওঁলোকক ফুলৰ মালা দিব, এইটো চৰকাৰৰ নীতি হ'ব নোৱাৰে। গতিকে চৰকাৰে স্পষ্ট কৰক যে ৰীতামণি বৈশ্যৰ বিৰুদ্ধে, বৈশ্য ডাঙৰীয়ানীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে। আৰু কিবা আছে নেকি? প্ৰথমে বিষয়টোৰ ওপৰত থাকিলে ভাল। যিকেইটা বিষয় আমি কৈছোঁ, নাই যদি আমি সামৰোঁ আৰু